ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত বুঢ়ীআইৰ সাধুৰ পৰা লোৱা এখন প্ৰসিদ্ধ নাট চম্পাৱতী মঞ্চস্থ কৰিবলৈ লৈছো। এখন দেশত এজন অতি ধনী খেতিয়ক আছিল। খেতিয়কৰ প্ৰথম পত্নীৰ মৃত্যু হোৱাত তেখেতে দ্বিতীয় বিবাহ কৰাইছিল। প্ৰথম পত্নীৰ কন্যা চম্পাৱতী সৰুৰে পৰাই অতি ৰূপৱতী আৰু গুণৱান আছিল। নিজৰ কন্যা চম্পাৱতীৰ দৰে নোহোৱাৰ বাবে মাহীমাকে তাইক বিভিন্ন অত্যাচাৰ কৰিছিল। মই আপোনাক কিমান কৈছো বোলো সেইজনীক এই ঘৰৰ পৰা উলিয়াই দিয়ক। নাই, মানুহটোৰ কাণ খাৰে নাই। কি কৰিলেনো তাই? কি কৰিলে মানে দেখা নাই? সেই কাঁহী বাতি সোপা মজিয়াতে পৰি আছে। কি? ঐ চম্পা, চম্পা শুনিছনে? এফালে এবাৰ মাতিলে শুনিলেহে, এতিয়া আমাৰ কথা একো গুৰুত্বই নিদিয়ে। সেইকাৰণে মই আপোনাক কৈছো এইজনী সোনকালে ঘৰৰ পৰা আঁতৰাবৰ ব্যৱস্থা কৰক। মোক মাতিছিলে দেউতা। কি হ'ল? আমি খালো বুলি তই এই বাচনখিনিত হাত নলগাই বুলি ভাবিছিলে নেকি? ৰাতিপুৱাখিনি ধুই এইখিনি ধুবলৈ ভাবি আছিলো দেউতা। এইকেইটা মানুহৰ খোৱা কাঁহী বাতি কেইটা লৈ তাই ৰাতিপুৱাৰ পৰা পিটিকিয়ে আছে। তোক মই কিমান দিন কৈছো যে ঘৰৰ কাম কাজ কেইটা ভালকে কৰিবি, গাত কথা নলাগে তোক। সেইকাৰণে মই আপোনাক কৈছো এই ঘৰৰ পৰা উলিয়াই নিদিয়ালৈকে মই ভাত পানী একোকে নাখাওঁ। তাই থাকিলেনো তোৰ কি অশান্তি হৈছে? তাই ঘৰৰ সকলো যা জঞ্জাল মাৰি শেষ কৰে। তই মহাৰাণীৰ দৰে বহি বহি খাবলৈ পাইছ। তই যদি তাইক মৰমৰে ৰাখ তেন্তে সকলোৱে তোক ভাল বুলিয়ে কব। হ'ব হ'ব, মোক আবুৱা ফাৰিব নালাগে। তাইক সোনকালে ঘৰৰ পৰা আঁতৰ কৰক, নহলে মই নাখাই নবৈ শুকাই খিনাই মৰি যাম। কিন্তু মই কৈ দিছো। হ'ব হ'ব দে, কিবা এটা কৰিব লাগিব। ঐ ৰত্নাৱতীৰ মা, ঐ ঘৰত সোমাই সোমাই কি কৰিছ? ইপিনে পথাৰত পকা ধান চৰাই খাই শেষ কৰিলে। তহঁতৰ গম গতি আছিলে নাই? হেৰ শুনিছনে? ইমানকৈ টেটু ফালি কিয় চিঞৰিছে? দেশত জুই লাগিছে নেকি? জুই লগাই নহয়, গোটেইখন চাৰ খাই হৈ গল। ঘৰত ফস্তি মাৰি শুই থাক। যেতিয়া ডাঙৰি আনিবি তেতিয়া গম পাবি ধানি আনিছনে নে পতান আনিছ। পুৱাই মানুহটোৱে মোক অকল শুই থকাই দেখে। পুৱাৰ পৰা গধূলিলৈকে ভাত সোপা মই বনাব লাগে। কোনে কৰে? সেইজনী কিবা এটা কৰিব কৰিলে ভেকচনহে ধৰে আৰু গালি সোপা আপুনি মুখহে পাৰে। হ'ব হ'ব, এতিয়া কন্যা কথা কন কৰিব নালাগে। কথাবোৰ প্ৰথমতে ভালকৈ শুনি ল'ব লাগে। ইয়াৰ কিবা এটা সমাধান উলিয়াব লাগিব। চম্পাৱতীক ঘৰৰ পৰা আঁতৰোৱাৰ চিন্তা কৰি মাকে বহি থাকিব। তেনে সময়তে কুঠনি বুঢ়ী আহি মাকক এটি বুদ্ধি দিব। বোলো ৰত্নাৱতীৰ মাক ঘৰত আছনে? আছো আই। পিছে কি চিন্তাত বা বিভোৰ হৈ আছ? মোৰ চিন্তাৰ কাৰণে চম্পাৱতীজনীয়ে তাইক এই ঘৰখনৰ পৰা আঁতৰাব পাৰিলেই মই ৰক্ষা পাওঁ। সিফালে পথাৰৰ ধান সোপাও বোলে চৰাই খাই শেষ কৰিছে। মই থাকোঁতে তই ইমান চিন্তাত পৰিব নালাগে। এটা বুদ্ধি দিওঁ শুন। হেৰি শুনিছেনে? আমাৰ এইজনী দিনৰ দিনটো ঘৰতে বহি থাকে। তাইকে ধান ৰখিবলৈ নপঠাই কিয়? কোন? চম্পাৱতী? চম্পা, চম্পা এফালে আহ। আজিৰ পৰা তই পথাৰলৈ গৈ ধান চাব লাগিব। চাবি এতিয়াও ধান যাতে চৰাই খাবলৈ নাপায়। তোৰ দেউতা আদেশ দিছে যেতিয়া পথাৰলৈ যাবলৈ লাগিব চম্পা। তই চিন্তা নকৰিবি চম্পা, আমি তোৰ লগত থাকি নহয়। দেউতাই মোক অকলে বুজি নাপায়। মোৰ কপালখন অতি বেয়া শেৱালি। নাজানো ভগৱানে কেতিয়া মোলৈ চকু মেলি চাব। দেউতাকৰ আদেশ পাই চম্পাৱতীয়ে ধান ৰখিবলৈ যায় আৰু চৰাই খেদোৱাৰ লগে লগে সিপাৰৰ পৰা কোনোবাই মাত দিয়ে। ধানো খাম, চাউলো খাম,
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম। আই শুনাচোন, কি হ'লনো এইজনীৰ? মই গান গাই চৰাইবোৰ খেদাৰ লগে লগে পথাৰৰ মাজৰ পৰা কোনোবা মোৰ নাম ধৰি মাতে। কোনোবাই তোক ভয় খুৱাবলৈ তেনেকে মাতে চাগে। একো নহয়, যা ধান ৰোগগৈ। নহয় আই, মই সঁচা কৈছো, কোনোবা সঁচাকৈ মোৰ নাম ধৰি মাতে। হ'ব হ'ব দে, এই ধাননি ডৰাৰ পৰা কোনোবা তাইক মাতিব ধৰিছে। এইবোৰ গছত গৰু উঠাৰ কথা আনক ক'ব লাগে। মই মিছা কোৱা নাই আই, মই নিজে শুনিছো। হ'ব হ'ব, কাম এটা দিবলৈহে পালো, ফাঁকি মাৰিবলৈ আৰম্ভ কৰিয়ে দিলে তাই। নহয় অ' বৰমা, চম্পাই সঁচা কথাই কৈছে। তাইক কোনোবাই মাতি থকা মই নিজে শুনিছো। তই আগত তাইৰ লগত পথাৰলৈ কিয় গৈছিলি? মই চম্পাকে ধান ৰখিবলৈ দিছো। এইবোৰ এই দুজনীৰ বুদ্ধি, কাম নকৰা বুদ্ধি এইবোৰ। নহয় বৰ দেউতা, আপোনালোকে এবাৰ গৈ চাই আহক। ঠিক আছে, মই নিজে গৈ চাই আহিম। কিন্তু চাবি, তহঁতৰ কথা যদি মিছা হয়, দুয়োজনকে ওচৰৰ হাবিত মেলি থৈ আহিম। সকলোৱে পথাৰলৈ যায় আৰু দেউতাকে পুনৰ চৰাই খেদিবলৈ চম্পাক আদেশ দিয়ে। ঐ মনে মনে থাক, ইমান চিঞৰ বাখৰ কৰিলে সিফালে এজন পলাই দৌৰ মাৰিব। চম্পা যা, চাঙতো আগতেও চৰাই খেদিছিলি, আজি তই চৰাই খেদ। চাওচোন হাবিৰ মাজৰ পৰা দেৱবুটি ওলাই আহে নে দেৱতাই ওলাই আহে। যা। সখী, যা সখী, ভগৱানৰ নাম লৈ মাত গৈ যা। যা যা, সোনকালে যা। আজি যদি গঞা ৰাইজৰ আগত মই লাজ পাওঁ, তেন্তে তোক ধানো খাম, চাউলো খাম, চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম। তোমাক যদি সঁচাকৈ চম্পাৱতী লাগে, তুমি যিয়ে নোহোৱা হাবিৰ মাজৰ পৰা ওলাই আহা। মই হয়ত তিনি হয়ত খাই কৈছো, চম্পাৱতী তোমালোকে বিয়া দিম। তুমি হাবিৰ পৰা ওলাই আহা। চম্পাৰ দেউতাকৰ কথা শুনি অজগৰ এডাল ওলাই আহে আৰু অজগৰ দেখি সকলোৱে ভয় খাই পলাই যায়। আই, সঁচাকৈ চম্পাক সাপলৈ বিয়া দিবা? খাই নেপেলাবনে? অ' তোৰ আকৰিজনী, তোৰ ভালহে হ'ব। পিতায়ে তেতিয়া তোক বৰ মৰম কৰিব, সোণ ৰূপেৰে দেহা উপচাই ৰাজকুমাৰলৈ বিয়া দিব। তাই কিন্তু সাপে খাই পেলালে মোৰ বহুত দুখ লাগিব। ধেত এজনী, চুপ থাক। ঐ চম্পা, কান্দি কাটি এখন কি কৰিছ? বল, বিয়াত বহিবলৈ সময় হ'ল তোৰ। মোৰ অজগৰলৈ বিয়া নিদিবা মই নাযাওঁ। কিয় নিদিম? বল, বিয়া বুলি নিয়ম নীতি এটা আছে নহয়, এইখিনিকে নকৰিলে পাছত বদনামৰ ভাগি হ'ব লাগিব। বিয়া হৈ যোৱাৰ পাছত চম্পাৱতীক অজগৰৰ লগতে একেটা কোঠালিতেই থাকিবলৈ দিলে। মাহীমাকে ভাবিলে ৰাতি অজগৰে চম্পাক খাই পেলাব। ঐ, কোন ক'ত আছ? ওলাই আহ। চাঙি এখন বনাব লাগে, খৰি কাটিব লাগে। হেৰি, ভিতৰত সোমাই কি কৰিছে? বেগাই ওলাই আহক। হেৰি, ভিতৰত কি হৈছে? চাই আহকগৈচোন বলক। মাহীমাকে ভাবিছিল সাপডালে চম্পাৱতীক খাই পেলালে, কিন্তু দুৱাৰখন খুলি দেখিলে সাপডাল ভিতৰত নাই আৰু চম্পাৱতী বিচনাত শুই আছে আৰু গাত সোণৰ অলংকাৰেৰে গোটেইজনী জলমলাই আছে। ৱাহ, এইবোৰ কেনেকৈ হ'ল? হে ভগৱান, মই এতিয়া কি কৰোঁ? চম্পাৱতীক সোণৰূপেৰে ভৰি থকা দেখি মাকে নিজৰ জীয়েককো বিয়া দিবলৈ দেউতাকক অজগৰ আনি দিবলৈ ক'লে। মই নেজানো, মুঠতে আজি মোক এটা অজগৰ লাগিবই। কি অজগৰ? লাগ বুলিলে মই অজগৰ এটা ক'ত পৰা আনো? কি বিপদ? ক'ৰ পৰা মই এটা অজগৰ আনো? কিয় নোৱাৰিব? সেই হাবিৰ পৰাচোন সেই অজগৰডাল নিজে নিজে ওলাই আহিছিল। মই নেজানো, মোক অজগৰ লাগিবই, নহ'লে আমি দুজনী নাখাই নবৈ মৰি যাম। নন্দ, অ নন্দ, এইফালে আহ।
দেউতা অ দেউতা নন্দ ইহঁত কেইটা ক'ত আছে মাতচোন হাবিৰ পৰা হু অজগৰ মই হলে অজগৰ ধৰিব নোৱাৰো দেই সকলোৱে গৈ হাবিৰ পৰা এডাল অজগৰ আনি ৰত্নাৱতীক অজগৰলৈ বিয়া দি এটা ৰুমৰ ভিতৰত বন্ধ কৰি দিব। ৰুমলৈ যোৱাৰ আগতে মাকে ৰত্নাৱতীক বুজাই ক'ব, যা আই যা ভয় খাব নালাগে মই বাহিৰতে ৰৈ থাকিম জোৱাই ৰাতি কি কি অলংকাৰ পিন্ধাব মোক কৈ যাবি যা মা তোৰ মংগল হওক চিন্তা নকৰিবি আই যা যা আকৌ ছোৱালীজনীক অজগৰে খাই পেলালে কি হ'ল কিয় কান্দিছা সেইজনীৰ বাবে মোৰ ছোৱালীজনী এনেকুৱা অৱস্থা হ'ল ঐ ময়তী তোৰ কাৰণে মোৰ ছোৱালীজনী সাপে খাই পেলালে অ মই কৈছিলো নহয় সেইডাল কালিকা লগা সাপ আছিল বুলি আমাৰ এই কাৰণেও কালিকা লগা সাপ এডাল বিচাৰি আনিব নোৱাৰিলে নে য'ৰ ত'ৰ পৰা সাপ এডাল আনি মোৰ ফুল কোমলীয়া ছোৱালীজনী মাৰি পেলালে মোৰ ছোৱালী যেতিয়া মৰিলেই মই এই শান্তিত থাকিব নিদিওঁ টুকুৰা টুকুৰকৈ কাটি পেলাম তাইক তাৰ পিছত সাপডাল কাটি ৰত্নাৱতীক সাপৰ পেটৰ পৰা উলিয়াই সৎকাৰ কৰা হ'ল। নিজৰ জীয়েকৰ মৃত্যুৰ বাবে চম্পাৱতীক জগৰীয়া কৰি তাইকো মাৰিবলৈ বুদ্ধি পাঙিবলৈ ধৰিলে। এদিন চম্পাৱতী শুই থাকোঁতে মাহীমাক আৰু দেউতাকে তাইক কাটিবলৈ আহিল, কিন্তু সাপডালে মাহীমাক আৰু দেউতাকক খাই পেলালে আৰু চম্পাৱতীয়ে শুই উঠি নিজকে হাবিৰ মাজত এটি ঘৰৰ ভিতৰত পালে। মই ইয়ালৈ কেনেকৈ আহিলো ভয় নাখাবা তোমাক ময়ে ইয়ালৈ লৈ আহিছো ইয়াত তোমাৰ কোনো ভয় নাই কালি ৰাতি তুমি শুই থাকোঁতে তোমাৰ মাহীমাৰা আৰু দেউতাই তোমাক কাটিবলৈ আহিছিল মই থকাৰ কাৰণে নোৱাৰিলে যিবিলাক হৈ গ'ল সেইবিলাক পাহৰি যোৱা তুমি যদি ইয়াত আনন্দ মনেৰে থাকা মোৰো আনন্দ লাগিব আজিৰ পৰা এখন আমাৰ ঘৰ চম্পাৱতী আৰু অজগৰে সুখ মনে সেই ঘৰটোত থাকিবলৈ ল'লে। দিনত অজগৰ ক'ৰবালৈ গুচি যায় আৰু সেই সময়ত চম্পা ঘৰত অকলেই থাকে। এদিন চম্পাই নদীৰ পৰা পানী আনি থাকোঁতে এগৰাকী বুঢ়ীক লগ পালে। ক'ৰ পৰা আহিলি হেৰ তোৰ ঘৰৰ আগত অথনিৰে পৰা থিয় ডাঙৰি ৰৈ আছো কাৰো দেখোন খবৰেই নাই মোৰ ঘৰত নৰমনিজ এটা ৰূপ দেখা দেখি নাই গিৰিয়েৰ হ'বলৈ ঘৰত নাই নাই অলপ ওলাই গৈছে কিন্তু তুমি কোন বহুদিন মানুহৰ মাত শুনাই নাই তোৰ আই বুলিয়ে ভাবিব পাৰো তোৰ ওচৰলৈকে আহিছো আই গিৰিয়েৰ হয় বুলিয়েনো অজগৰ এটাৰ লগত কথা পাতি থাকিব পাৰিলে তোৰ দুখৰ কথা মই চব জানো তই যদি মোক নিজৰ বুলি ভাব তোৰ দুখ নাইকিয়া কৰাৰ উপায় এটা দিব পাৰো উপায় মোৰ আয়ো নাই মনৰ কথা ক'বলৈ কাষত কোনোও নাই তুমি যদি সেই কাৰণেতো আহিছো শুন তই বা আকৌ মোৰ কথাটো মানোনে নাই তেনেকৈ কিয় কোৱা আই তুমি কিবা মোৰ অহিত চিন্তা কৰিবানে শুন আই তই যিডাল অজগৰক স্বামী ৰূপে পাইছ সেইজন আচলতে স্বৰ্গ দেৱতা কি দেৱতা অতো আকৌ তই যেতিয়া নিকা হৈ থাক সাপৰ মুঠ হলাই তেওঁ স্বৰ্গলৈ গুচি যায় সঁচা তেওঁগৰা দেৱতাসকলৰ লগত কথা পাতি থাকি গৈ হে ভগৱান দেৱতা এজনক স্বামী ৰূপে পাইছো অথচ মানুহ ৰূপে এদিনো নাপাওঁ তোক মই যিদৰে কওঁ সেইদৰে কৰিলে তেওঁক স্বামী ৰূপত পাবি তই যিদৰে শুই থাক ৰাতি টোপনি ভাও ধৰি শুই থাকিবি বুজিছ
বুঢ়ীয়ে কোৱাৰ দৰে চম্পাই টোপনিৰ ভাও ধৰি শুই থাকিল। ৰাতি গভীৰ হলত সেই সাপডাল এজন সুদৰ্শন পুৰুষ হৈ ঘৰৰ পৰা ওলাই গ'ল। সেই চেগতে চম্পাৱতীয়ে সাপৰ মুঠটো জুইত পুৰি পেলালে। তাৰ পাছত সেই যুৱকজন বাহিৰত ছটফটাবলৈ ধৰিলে আৰু ঘৰৰ বিচনাত আহি শুই থাকিল। সেইদিনাখনৰে পৰা চম্পাৱতী আৰু যুৱকজন সুখেৰে থাকিবলৈ ল'লে। এদিন সেই বুঢ়ী চম্পাৰ ওচৰলৈ আকৌ আহিল। দেৱতাৰ দৰে স্বামী পাই মোক পাহৰি গলি। তেনেকৈ কিয় কোৱা আই? আজি মোৰ জীৱনলৈ যি সুখ আহিছে তোমাৰ বাবেহে আহিছে। তেনেহলে শুন, আজি আমি একেখন কাঁহীত ভাত খাম। তোমাৰ অভ্যাসবোৰ কিন্তু দিনক দিনে বেয়া হৈ আহিছে চম্পা। আপুনি যিয়ে কওক, কিন্তু মই একেখন কাঁহীতে ভাত খাম। আজি ভাত খাই থাকোঁতে তোমাৰ মুখত গোটেই পৃথিৱীখন দেখিলো। এবাৰ মুখখন মেলি দেখুৱাচোন। তুমি যদি মোৰ মুখৰ ভিতৰত পৃথিৱীখন চোৱা, তেন্তে মোক আৰু কোনোদিনে দেখা নেপাবা। হ'ব দিয়া, মোক মিছা কথা কৈ ভুলাব নালাগে। মই পৃথিৱীখন চামে। ঠিক আছে, তুমি মোৰ মুখৰ ভিতৰত পৃথিৱীখন চাম বুলি কৈছিলা নহয়, চোৱা। অঁ, দেখিলো। মৰমৰ চম্পা, তুমি যিজনী বুঢ়ীৰ কথা শুনি এইখিনি কৰিলা, তাই আচলতে মোৰ আইৰ এজনী বান্ধী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালীক বিয়া কৰাবলৈ কৈছিল। মই নকৰাই তোমাক বিয়া কৰালো। সেইবাবে মোক আঁতৰ কৰি তোমাক হত্যা কৰিবলৈ এই বুদ্ধি কৰিলে। মোক বিশ্বাস কৰা, মই এইবোৰ একো নাজানো। মই জানো, কিন্তু যি হৈ গ'ল সেইবোৰতো আৰু নোহোৱা কৰিব নোৱাৰি। এটা কথা মনত ৰাখিবা, এই আঙুঠিটো থকালৈকে তোমাক কোনেও অপকাৰ কৰিব নোৱাৰে। আঙুঠিটো ভালকে ৰাখিবা কিন্তু। মোক এইবোৰ একো নালাগে, মোক তোমাক লাগে। উপায় নাই চম্পা, যি হৈ গ'ল তাৰ বাবে তুমি মোক হেৰুৱাবই লাগিব। মই আহিলো চম্পা। তাৰ পাছত চম্পাৱতী পাগলীৰ দৰে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। চম্পাৱতীক মাৰিবলৈ ৰাক্ষসী আৰু ৰাক্ষসীৰ জীয়েকে বহুত চেষ্টা কৰিলে যদিও হাতত থকা আঙুঠিটোৰ বাবে একো কৰিবই নোৱাৰিলে। এতিয়াতো কোনে ৰক্ষা কৰিব? মই আজি খামেই খাম। এনেদৰে চম্পাৱতীয়ে অনাই বনাই ঘূৰি ফুৰি 6 বছৰ পাৰ হ'ল আৰু এদিন হঠাতে চম্পাক স্বামীয়ে আহি মাত দিয়ে। চম্পা, চম্পা, নেকান্দিবা চম্পা, মই আহিলো নহয়। তোমাৰ আৰু আজিৰ পৰা একো দুখ নহয়। মই আৰু একো কাম নকৰো। এইবাৰৰ পৰা তোমাক হেৰাব লাগিলে মই আৰু জীয়াই নাথাকিম। মই আৰু তোমাক এৰি কলৈকো নেযাওঁ। মোৰ আঙুঠিটো? এই আঙুঠিটো তোমাৰ ৰক্ষাৰ বাবে আছিল। মই আহিলো কাৰণে আঙুঠিটো নাইকিয়া হ'ল। চিন্তা নকৰিবা, মই আহিলো নহয়, এতিয়া আৰু তোমাৰ কোনো বিপদ নহয়। চম্পাৱতী আৰু স্বামী দুয়োৱে মিলি সুখেৰে থাকিবলৈ ল'লে। কিন্তু ৰাক্ষসী মাকৰ এই সুখ সহ্য নহ'ল। এইক মাৰিবলৈ মই আজি বুদ্ধি সাজিব লাগিব। তাই ঘৰত অকলে আছে। যা, মই যিদৰে কৈছো তেনেকৈ কৰিবি। চম্পাৱতী, অ চম্পাৱতী, ঘৰত আছনে? আছো। মই তোমাক নিজৰ আইৰ দৰে ভাবিছিলো, কিন্তু তুমি মোক ইমান অন্যায় কৰিবা মই কেতিয়াও ভবা নাছিলো। তই একেটা কথাকে ধৰি আছ। পিছে কিয় আহিলা কোৱা? এইবাৰ কিন্তু কাম দিলে মই নকৰো। ইচ ইচ ইচ, তোৰ দেখিছো খংটো এতিয়াও কমা নাই। এইবাৰৰ পৰা তোক একো নকওঁ দে। আজিও পিছে নাহিলোহেঁতেন, শাহুৱেৰে পঠিয়ালে কাৰণেহে আহিলো। আইও তোমাৰ দৰে মোক বৰ বেয়া পায়। তই কথাবোৰ উল্টা কৈ লৈছ। তই গিৰিয়েৰক ঘূৰাই পোৱাৰ কাৰণে শাহুৱেৰৰ কি যে ফূৰ্তি। সেই খবৰটোকে সম্বন্ধীয় সকলোকে দিবলৈ বিচাৰিছে। মোক ক'লে বোলে ভনীজনীৰ হাতত চিঠিখন দি আগল। কিন্তু তেখেত নথকা অৱস্থাত মই যাওঁ কেনেকৈ? পত্ৰখনে দিবি, সেই কথাটোকো সুধিব লাগেনে? মই যাব নোৱাৰাৰ কাৰণে সেইটোক খাতি কৰিছো। তেওঁক নুসুধাকৈ মই একো কাম নকৰো বুলি ভাবিছো।
সি নথকা অৱস্থাতে দি থৈ আহিলে গম নাপাব নহয়। হ'ব দিয়া। ইমান কুকুৰ ক'লৈ যোৱা চম্পা? আয়ে এই চিঠিখন বাহিৰ ঘৰত দিবলৈ দিছে। চাওঁ, মোক দিয়াচোন। ইয়াত কি লিখা আছে জানা? মোৰ শত্ৰুৱে এই চিঠিখন লৈ গৈছে, তাইক মাৰি খাই পেলাবা। ইহঁতক আজি মই নেৰো, আজি তহঁতক মই বধ কৰিয়ে এৰিম। ঐ, ক'ত পলাইছ? ৰ আয়ো মৰিলো আয়ো চম্পাৰ স্বামীয়ে দুয়োজনী ৰাক্ষসীকে বধ কৰে। আজিৰ পৰা আৰু তোমাৰ কোনো ভয় নাই চম্পা। আজিৰ পৰা আমি সদায় সুখেৰে থাকিম। আৰু সেইদিনাৰে পৰা চম্পা আৰু স্বামীয়ে সুখেৰে থাকিবলৈ লয়। What a beautiful